পুৰণি পেঞ্চন আমি ভিক্ষা খুজিব অহা নাই। এইটো ভিক্ষা নহয় যে পুৰণি পেঞ্চন এটা ভিক্ষা। আমি আন্দোলন কৰি আছোঁ, গণতান্ত্ৰিক আন্দোলন। আমি চৰকাৰৰ ওচৰত ভিক্ষা খোজা নাই, এইটো ন্যায্য প্ৰাপ্য। পুৰণি পেঞ্চন আমাৰ ন্যায্য প্ৰাপ্য, এইটো দিব লাগে। সুপ্ৰিম কোৰ্টে সেইটোৱে কৈছে যে পুৰণি পেঞ্চন ন্যায্য প্ৰাপ্য, সেইটো কোনো ভিক্ষা নহয়। আমি ভিক্ষা খুজিব অহা নাই। আজি যিসকলে NPS-ত অৱসৰ লৈছে তেওঁলোকৰ টকা 1200 বা 1800 বা 2000 যিখিনি পাইছে সেইখিনি আছে, অলপতো বঢ়া নাই। কিন্তু বস্তুৰ দাম দিনে দিনে বাঢ়ি আছে। কিন্তু পুৰণি পেঞ্চনত টকা বাঢ়ি থাকে, পুৰণি পেঞ্চনত টকা বাঢ়ি থাকে, ডিএটো বাঢ়ি থাকে। যেনেকুৱা কৰ্মচাৰীসকলৰ বাঢ়ে, পেঞ্চনাৰবিলাকৰো বাঢ়ে। কিন্তু NPS-ত এই যে বস্তুৰ দাম বাঢ়ি আছে দিনে দিনে, কিন্তু সেইখিনি 1000-1200 টকা সেইখিনি যে প্ৰথমে দিছে, সেইখিনি টকাৰে সেই চিৰদিন তেনেকৈ চলিব পাৰিব নেকি? এজন বৃদ্ধ মানুহ, এজন বয়সীয়াল মানুহৰ বেমাৰ লাহে লাহে বেছি হ'ব, তেখেতৰ পৰিয়ালটো কেনেকৈ চলিব? তেখেতৰ যিসকলৰ মাটি জমা তেনেকুৱা নাই, ল'ৰা ছোৱালী নাই, বা ল'ৰা ছোৱালী থাকিলেও তেনেকুৱা কাম কাজ নাই, তেনেকুৱা চাকৰি বাকৰি নাই, কেনেকৈ চলিব? সংসাৰখন কেনেকৈ চলিব? চৰকাৰে এবাৰ এইটো চিন্তা কৰা উচিত আছিল। আৰু এটা অতিৰিক্ত বেয়া বস্তু এতিয়া চৰকাৰে জাপি দিব বিচাৰিছে, UPS। OPS-ত শতকৰা 60% টকা ঘূৰাই দিছিল। যিখিনি 10 টকাকৈ কাটি আছে, সেই 10 টকাকৈ যিখিনি কৰ্মচাৰী বা শিক্ষকৰ বা কাটে, তাৰ পৰা 60% দিছিল। আৰু সেই 40% যিখিনি আছিল সেইখিনি টকা কি কৰে, তাৰে অলপ লামচাম কিবা এটা মাহেকত দিয়ে। সেইটো পেঞ্চন বুলি নকয়, সেইটো এটা মাননি। এটা মাননি হিচাপে এটা দিয়ে। যিখিনি টকা জমা আছে তাৰ ইণ্টাৰেষ্টো নহয়, তাৰ সেই টকাখিনিৰ ইণ্টাৰেষ্ট হ'ব লাগিলে বহু টকা হ'লহেঁতেন। এটা মাননি এটা দিয়ে। UPS-ত আৰু এটা কথা যে এই যে শতকৰা 60% টকা NPS-ত ঘূৰাই দিছিল, UPS-তো সেইটো টকা ঘূৰাই নিদিয়ে। কিন্তু 10 টকাকৈ কাটিয়ে আছে, সেইটো কাটিয়ে থাকিব। চৰকাৰে 14% দিলেই লাগে, কিন্তু টকাখিনি যদি ঘূৰাই নিদিয়ে তেতিয়াহ'লে চৰকাৰে সেইটো জমা থৈও লাভ নাই, আৰু আমাৰ পৰা 10 টকাকৈ জমা থৈও লাভ নাই, একো লাভ নাই। OPS, অল্ড পেঞ্চন, পুৰণি পেঞ্চন, সেইটো কেলেই এইটো নোহোৱা কৰিব লাগে? এই NPS-ৰ মানুহখিনিয়ে কিবা পাপ কৰিলে নেকি যে এওঁলোকৰ পাপৰ ফলতে এওঁলোকক যাতনা দি থাকিম, চিৰজীৱন এওঁলোকক যাতনা দি থাকিম? আৰু পুৰণি যিখিনি মানুহ আছিল সেইখিনি ভালে খাওক, ভালে পিন্ধক, সুখৰে থাকক। সেইখিনিয়ে যদি হয়, এই মানুহখিনিয়ে কি হ'ব? মানুহখিনি মৃত্যুমুখত পৰি যাব এদিন, সোনকালে মৰিব। যিহেতু ঔষধ পানীৰ যিটা দাম আজিকালি, সেই ঔষধ পানীৰ টকাখিনিয়ে নহয়, বৃদ্ধকালত বেমাৰ আজাৰ বেছি হয়। গতিকে চৰকাৰে চিন্তা কৰা উচিত আছিল। আৰু যদি পেঞ্চন হয়, এটাই পেঞ্চন হ'ব লাগিছিল, সকলোৰে NPS হওক আৰু সকলোৰে UPS হওক, নাইবা সকলোৰে OPS হওক, এটাই হ'ব লাগিছিল। এখন দেশ, এটাই নীতি, এটাই হ'ব লাগে। আমাৰ মন্ত্ৰী বিধায়কসকলেও এটাই পেঞ্চন ল'ব লাগে, এটাই ল'ব লাগে। যদি NPS হয় NPS লওক, UPS হয় UPS লওক, OPS হ'লে তেওঁলোক OPS লওক। এখন দেশ, এটা নীতি, এই এটাই পেঞ্চন হ'ব লাগে মোৰ বোধেৰে। সেয়ে আমি মাজে মাজে আন্দোলন কৰি আছোঁ, গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ। NPS আমাৰ অল ইণ্ডিয়াৰ NM OPS-ৰ আমাৰ অধ্যক্ষ
মহাশয় তেখেতে আমাৰ হৈ বহুত লাগি আছে আৰু আমাৰ অসমতো আমাৰ মাননীয় অচ্যুতানন্দ হাজৰিকা তেখেতো লাগি আছে আমাৰ বিজয় কুমাৰ বন্ধু ৰাষ্ট্ৰীয় অধ্যক্ষ তেখেতে বহুত কৰি আছে তেখেতক ধন্যবাদ এই পুৰণি পেঞ্চনৰ কাৰণে তেখেতে কৈছে যে পুৰণি পেঞ্চন লৈহে এৰিম পুৰণি পেঞ্চন দিবই লাগিব এইটো আমাৰ ন্যায্য প্ৰাপ্য তেখেতে কৈছে পুৰণি পেঞ্চন দিবই লাগিব হয় মই চাকৰি কৰিছোঁ চাকৰি কৰাৰ পিছত কোনোবা দিন পেঞ্চন নহয় নেকি ক'ত আছে কোনখন দেশত আছে যে চাকৰি কৰিলেহে পেঞ্চন নহয় এইটো এটা কথা হ'ল নেকি যে চাকৰি কৰিলে পেঞ্চন নহ'ব সেই মানুহজনে কি খাই জীয়াই থাকিব চাকৰি কৰিলে তেখেতৰ অৱসৰৰ পিছত পেঞ্চন হ'বই লাগিব গতিকে আমাৰ পূৰ্ণ দাবী চৰকাৰৰ ওচৰত দাবী জনাই আছোঁ আৰু দাবী জনাম আৰু দাবী জনাই থাকিম আমাক পুৰণি পেঞ্চন দিবই লাগিব পুৰণি পেঞ্চন বাহাল কৰিবই লাগিব এইটো আমাৰ দাবী আমি ভিক্ষা খোজা নাই এইটো আমাৰ ন্যায্য প্ৰাপ্য পুৰণি পেঞ্চন আমাৰ ন্যায্য প্ৰাপ্য ধন্যবাদ